নিশা হোজাইত পুনৰ সংঘটিত হৈছে এটা ভয়ানক চাঞ্চল্যকৰ ঘটনা। যোৱাকালি নিশা এটা ভয়ানক ঘটনা হৈছিলে, তাৰ পাছত পুনৰ এটা ঘটনা হৈছে। ভিডিঅ'টো ফটাফট শ্বেয়াৰ কৰক যাতে হোজাইবাসীসকল সাৱধান হয়, কাৰণ যোৱা নিশাও ইয়াতে এই গড়খনত হৈছিলে এটা ভয়ানক চাঞ্চল্যকৰ ঘটনা হৈছে। মই পিছফালে যাম, মানে যি দল আছিলে আচলতে মানুহবোৰ এইফালেদি আহিছিলে। মই ঘৰত ভিতৰলৈ প্ৰৱেশ কৰিম। এইটো দৰজাৰে গ্ৰিল ভাঙি পেলাই সোমাইছিলে। এই গ্ৰিলটো আছে নহয় ঘৰৰ, এই গ্ৰিলটো ভাঙি পেলাই ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু এতিয়া চাওক যথেষ্ট ৰাইজ জমা হৈছে, মানুহ জমা হৈছে, মানে নিশাৰ এন্ধাৰত সংঘটিত হৈছিলে। এই গড়খনত আহিছিলে এটা দল আহিছিলে এন্ধাৰৰ সুযোগ লৈ। আৰু যোৱাকালিও এটা ভয়ানক ঘটনা হৈছিলে, আপোনালোকে গম পায়। গতিকে আপোনালোকে ফটাফট ভিডিঅ' শ্বেয়াৰ কৰক যাতে সাৱধান হয় হোজাইবাসীসকল। এইটো চাওক, এই যিটো ৰুম, এই ৰুমৰ ভিতৰত এই দৰজাটো ভাঙিছিলে। গ্ৰিল ভাঙাৰ পাছত ইফালৰ এই দৰজাটো ভাঙি পেলাই ভিতৰত প্ৰৱেশ কৰিছিলে। আৰু এই যিটো টেবুল আপোনালোকে দেখা পাইছে, এই টেবুলৰ ওপৰত প্ৰায় 15 লাখ টকাৰ অগৰু মাল আছিলে। 15 লাখ টকাৰ অগৰু মাল লৈ ইয়াৰ পৰা উদাও হৈ গ'ল এটা চোৰৰ দলে ক'ব লাগিব। নিজে কাম কৰিলো গৈ বেটাইনটো সব মাল চাল করিয়া 25 মাল চাল বরিয়া টাঙ্গো বরিয়া তো অতখান মাক্কি নাই, অত উজার টাঙ্গন থেকে অত বড় টাঙ্গে তোমার মানি নেই, সব মাল লিয়া গেছেন কি দিয়া না তুমি দেন অনুরোধ করে কইয়ার তুমি দেন মাল কালেন দিলে বহুত কষ্ট করি নিজে কাম করে। আজি আব্দুল মতলিবৰ পত্নীয়ে কান্দি আছে নহয়, কাইলৈ তহঁতৰ ল'ৰা ছোৱালী কান্দিব। আজি তহঁতৰ পত্নীক তহঁতে ভাল কাপোৰ ভাল শাৰী কিনি দিবি নহয়, এই 15 লাখ টকাৰ পৰা ভাল কাপোৰ কিনি দিবি নহয়। কাইলৈ তহঁতৰ পত্নী কোনোবা হস্পিটেলিষ্ট হ'ব আৰু হস্পিটেলৰ টকা ভৰি ভৰি তহঁতৰ জিন্দগী বৰবাদ হৈ যাব। আজি এই মহিলাগৰাকী কান্দি আছে নহয়, যদি তহঁতৰ অকণমানো দুখ লাগিছে, তহঁতে ৰাতিৰ এন্ধাৰত তহঁতে চুৰ কৰি লৈ গৈছা, ৰাতিৰ এন্ধাৰত আনি এই তেওঁলোকৰ সীমাৰ যিকোনো ওচৰত তহঁতে মালখিনি আনি দি দে, নহ'লে ওচৰৰ এখন মছজিদ আছে, সেই মছজিদত আনি তহঁতে মালখিনি থৈ যা, নহ'লে কাইলৈ কিয়ামতৰ দিন তহঁতে আব্দুল মালিক, দুই ভাই ককাই আব্দুল মতালিব, তেওঁলোকৰ পিছে পিছে এই অগৰু মাল লৈ তহঁতে ঘূৰিবি। তহঁতে কাইলৈ তহঁতৰ মৃত্যুৰ পাছত তহঁতৰ জন্নত নচিব নহ'ব। আৰু এই আব্দুল মতালিবৰ ৱাইফে কান্দি আছে নহয়, তহঁতে জীয়াই থকা অৱস্থাত পৃথিৱীত জীয়াই থকা অৱস্থাত তহঁতে ভুগিবি, তহঁতৰ পত্নী কান্দিব, কন্যা কান্দিব, তহঁতৰ সন্তানে কান্দিব। আজি ইমান মানুহ জমা হৈছে চাওক, আজি চাওক 15 লাখ টকা ভাই, 15 লাখ টকা কি এদিনত গোট কৰিছে নেকি? এদিনত কোনোবাই 15 লাখ টকা সম্পত্তি জোৰাব পাৰে? আৰু তেওঁলোকে চাওক ভিডিঅ'টো চাই আছে, ভিডিঅ'টো চাই আছা নহয়, গম পাইছা এই যে পত্নীগৰাকী, এই মহিলাগৰাকী কান্দিছে নহয়, তহঁতৰ পৃথিৱীত থকা অৱস্থাত তহঁতৰ মানে তেওঁলোকৰ অভিশাপ লাগিব। আৰু তহঁতে এদিন ৰাস্তাৰ বিকাৰী হৈ যাবি, ৰাস্তাই ৰাস্তাই কাগজ বুটলি ফুৰিবি। ৰাস্তাই কাগজ বুটলি ফুৰাৰ আগতে তহঁতে সময় থাকিতে দি দে। তেওঁলোকে বহু কিবা কিবি ইতিমধ্যে নিয়ত কৰিছে, জয়নগৰ বাকচত আল্লাহৰ নামত বহুত কিবা কিবি তেওঁলোকে নফল নমাজো নিয়ত কৰিব। আৰু তহঁতৰ ওপৰত এই পৃথিৱীত জীয়াই থকা অৱস্থাত তহঁতক দেখুৱাই দিব। এই পাপৰ পৰা নিজকে মুক্তি কৰাব লাগে, তেতিয়াহ'লে আব্দুল মালিক আৰু আব্দুল মতালিবৰ মালখিনি এই সীমাৰ ভিতৰত ৰাতি অন্ধকাৰত আহি লুকাই থৈ দে। মানে শিৱসাগৰে হওক, তিনিচুকীয়া হওক, ত্ৰিপুৰা হওক, য'ত হওক, আমাৰ স্ক্ৰীনৰ নম্বৰত ফোন মাৰিলে লগে লগে যোৱা হ'ব। আপোনালোকে মালৰ কোৱালিটিটো গম পাইছে নহয়, এই কোৱালিটিটো চাই হেৰি কৰিব। মইতো কওঁ চোৰৰ হৃদয় গলিছে মোৰ কথাখিনি শুনি। প্লিজ চা, তহঁতে চোৰে মোৰ ফলোৱাৰ্ছ, মোৰ এই ক'বলৈ গ'লে হোজাই ডিষ্ট্ৰিক্টত ৰফিক হোজাইৰ 95% ফলোৱাৰ্ছ। গতিকে এই চোৰকেইটাও ৰফিক হোজাইৰ ফলোৱাৰ্ছ হ'ব। আৰু এই চোৰকেইটাও মই ভিডিঅ' এৰি দিয়াৰ লগে লগে চোৰকেইটাও ভিডিঅ' পাই যাব। গতিকে মই অনুৰোধ জনাওঁ, তহঁতৰ ভাল হ'ব, নহ'লে অভিশাপ লাগি এই তিলকে মৰিবি। হোজাই ডিষ্ট্ৰিক্টৰ উত্তৰ ডিমৰুপাৰৰ আব্দুল মালিক, এই আব্দুল মালিকৰ অগৰু মাল আছিলে। ত্রিপুরাও যাইতে পারে, মালটারা বা দয়াদর মধ্যে আমার মালটারা বা খাইলে কইবা আর কি। আপোনাৰ মালৰ কোৱালিটিটো কৈ দিয়ক, যাতে কোনোবাই ওচৰত মাল লৈ গ'লে। চাপ মারা মালটা হইলো চাপ মারা 10 কেজি মাল হইব, পিস মাল আর 15 কেজি মাল হইব, গোটা বড় সাইজের মাল আছে। আৰু কালি ৰাতি একটা শ্যামও পাবা গেছে, শ্যাম এখন ওলাইছিলে কালি ৰাতি। যি ৰাতি মানে মালটো গুচি যায়, এইদিনাখন মানে ৰাতি 9টা বজাত কাম হৈছিলে তাত।